নমস্কাৰ, মোৰ নাম শ্ৰী চেনিৰাম শইকীয়া। মোৰ ঘৰ বেবেজীয়া গাঁও। আপুনি যেহেতু নাফু খেতিৰ লগত জড়িত, হয়, এইটো কিমান দিনৰ পৰা আপুনি এই ব্যৱসায়টো চলাই আছে? 2016 চনত আৰম্ভ কৰিছিলোঁ মই, আৰু এই পৰ্যন্ত খেতিটো কৰিও আছোঁ। লগতে যিখিনি গাঁৱৰ মানুহে খেতি কৰে, লগতে কালেকশ্যন কৰি লৈ ছাপ্লাইও দিয়া হয় ডিমাপুৰ, কাৰ্বি আংলং এনেকৈ। আপোনাৰ নিজাববীয়াকৈ কিমান আছে খেতি? নিজাববীয়াকৈ মোৰ দুটা ঘৰ আছে। এটা ঘৰত 1000 টোপোলা আৰু আন এটা ঘৰত 1000, টোটেল 2000 টোপোলা বৰ্তমান কৰি আছোঁ মই। আপুনি নাফু খেতিৰ পৰা কেনেদৰে লাভান্বিত হৈছে? হয়, নাফু খেতিৰ পৰা যথেষ্ট লাভৱান হ'ব পাৰি। খুব কম সময়ৰ ভিতৰতে লাভৱান হ'ব পাৰি। খেতিটো আৰম্ভ কৰাৰ পৰা, প্ৰথমৰ পৰা পেকিং কৰাৰ পৰা ধৰি আপোনাৰ ধৰি লওক 25ৰ পৰা 30 দিনৰ ভিতৰত সুদে মূলে দুইটা লাভ কৰিব পাৰি। আপোনাৰ এই যি নাফু খেতি, আপুনি এই খেতিটো কৰি থাকোঁতে বা আপোনাৰ যি ঘৰত দুটাকৈ ঘৰ আছে, যিহেতু ইয়াত কিমানজন ব্যক্তি আপুনি নিয়োগ কৰি ৰাখিছে? হয়, আপোনাৰ পেকিঙত প্ৰায় 6জনমান মানুহে পেকিং কৰিব লাগে, আৰু লগতে স্থায়ীভাৱে 2জনে প্ৰতিদিনাই হাজিৰা লোৱা হয়, আৰু তেখেতলোকেই কৰি থাকে এই কামটো। খেৰ কটা বা এইখিনি কেনেকৈ কৰে? খেৰ প্ৰথম অৱস্থাত খেৰটো কাটিব লাগে। খেৰ কাটি লৈ আপোনাৰ বস্তাত ভৰাই শোধন কৰিব লাগে। খেৰটো শোধন কৰি তাৰপিছত পেকিং কৰি তেনেকৈ আঁৰি দিয়া হয়। আপোনালোকে ঘৰতে কৰেনে? হয়, ঘৰতো কৰে, তাৰপৰা মানুহো আছে, মানুহ লগোৱা হয়। পেকিঙত প্ৰায় 6জনমান মানুহে পেকিং কৰে, আৰু লগতে 2জন মানুহ প্ৰতিদিনাই হাজিৰা বাবদ কৰি থাকে। খেৰটো কেনেকৈ কাটে? মেচিন আছেনে আপোনালোকৰ? হয়, খেৰ কাটিবলৈ মেচিন আছে, নিজে মেচিন আনি লোৱা হৈছে। মেচিনৰ যোগেদি দিনটোত মানে 100-150 কাটিব পাৰি, সুবিধা হয়। আৰু আপোনাৰ এই খেতিটো প্ৰায় মানুহে কৰিব লাগে। এইটো খুব সোনকালে লাভৱান হ'ব পাৰি। আৰু কিমান টকাৰে প্ৰথম ব্যৱসায়টো আৰম্ভ কৰিছিল? প্ৰথমতে মই বন্ধন গোটৰ পৰা পইচা লৈ 15,000 টকা দি আৰম্ভ কৰিছিলোঁ, আৰু এতিয়াতো যথেষ্টই লাভৱান হৈছোঁ। আৰু এটা মাহত অনুমানিক কিমান লাভ কৰিব পাৰি এই খেতি কৰি? এটা মাহত প্ৰায় আপোনাৰ মই 2000 টোপোলাত প্ৰায় 2 লাখ টকা খৰচ কৰি পিনে 2 লাখ টকা পাবলৈ সক্ষম হয়। এমাহ, 1.5 মাহৰ ভিতৰত।